ইলেকশন মানে মইতো এনে খেলিলো হেতেন মৰিয়নি সমষ্টিত এনে খেলিবলৈ মন আছিলে কিন্তু মই মানে নোৱাৰো এই কাৰণে নোৱাৰো যে মই শিৱসাগৰবাসীয়ে মোক বহুত বিপদৰ সময়ত ইলেকশনত জিকাইছিলে বিপদৰ সময়ত জিকাই খুব বেয়া টাইমত তেখেতসকলে মোক উদ্ধাৰ কৰিছিলে আৰু মই যেতিয়ালৈকে শিৱসাগৰৰ মূল কামকেইটা শেষ কৰি থৈ আহিব নোৱাৰো কামকেইটা শেষ কৰিবলৈ মিনিমাম 10 বছৰমান লাগে এটা সমষ্টিত মিনিমাম তাতকে বেছিয়ে লাগে বাৰু 10 বছৰৰ ভিতৰত যাতে মই শিৱসাগৰৰ গুৰুত্বপূৰ্ণ আটাইকেইটা কাম শেষ কৰি থৈ আহিব পাৰো আৰু এতিয়া অলপ প্ৰথমতে জেলৰ পৰা ওলাইছিলুহে এতিয়াহে ৰাজনীতিটো শিকিছো ভালকে এতিয়াহে আকৌ চাৰিফালে অসমৰ আমাৰ দলৰ গুৰুত্ব বৃদ্ধি পাইছে এবাৰ চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম গতিকে এবাৰ শিৱসাগৰৰ আটাইকেইটা কাম কৰি থৈ আহিব পাৰিম এটা তেখেতসকলৰ শিৱসাগৰৰ সমষ্টিৰ আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকে মূল কামকেইটা দেই মূল কামকেইটা নকৰাকে মই তাৰ পৰা গুছি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশন খেলিব নোৱাৰো কিন্তু খেলাৰ ইচ্ছা আছিল কাৰণ ঘৰটো মোৰ মৰিয়নি সমষ্টিত আৰু অটপালি আপোনাৰ ৰূপজ্যোতি কুৰ্মী কিন্তু আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে এবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিত হৰো আমি ৰূপজ্যোতি কুৰ্মীক মৰিয়নিত এবাৰ ৰাইজৰ দলে পৰাজিত কৰিবই তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা উদণ্ড মানুহে আমাৰ গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ যিটো সন্মান হানি কৰি পেলাইছে গোটেই অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে যে এনেকুৱা অসভ্য মানুহক কিয় মৰিয়নি মানুহে ভোট দিছে নিজৰ লাজ লাগি যায় আজিকালি মই নিজে মৰিয়নি মানুহ চাৰিওফালে আমাক অসমৰ মানুহে চাৰিওফালৰ পৰা ধৰিছে যে আপোনালোকে কিয় ভোট দিছে ইমান অসভ্য মানুহ এটা গতিকে এবাৰ যিকোনো প্ৰকাৰে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰা হ'ব সেটো এতিয়াইতো ক'ব নোৱাৰি আমাৰ কথা বাৰ্তা চলি আছে আমাৰ দলবিলাকৰ মাজত এবাৰ আপোনালোকক সন্মুখত বুজাই কথা বাৰ্তা নহয় আৰু এনে আপোনালোকে ডাঙৰ কৰি দিয়ক আৰু কথাটো এইবাৰ আমি একদম বঢ়িয়াকে কথা বাৰ্তা পাতি আছো আমাৰ মাজত ধুনীয়া বুজাবুজি হ'ব আৰু এবাৰ বিজেপিক হৰুৱাম একদম হিমন্ত বিশ্ব শৰ্মা ইলেকশনৰ পাছত ক'ব লাগিব যে মই বহুত ভুল কৰিলো কিন্তু কংগ্ৰেছৰ নেতাবোৰৰ টাৰ্গেট মানে যেতিয়া মানে মানুহ এজন একেবাৰে মৰি থাকে একো নকৰে তাক কোনেও টাৰ্গেট নকৰে মই যেটো এক্টিভ হৈ থাকো সবে মোক টাৰ্গেট কৰিব আৰু মই টাৰ্গেট কৰাটোই বিচাৰো কৰি থাকক না একো নাই এই আপোনাৰ সংখ্যা কেন্দ্ৰিক সংঘাতে বিজেপিক একো সহায় কৰিব নেকি নাই নকৰে আমি ধুনীয়া বুজাবুজিত আহিম টেনচন ফ্ৰী থাকক মানে মই আপোনালোকক এটোহে ক'ব খুজিছো যে এবাৰ আপোনালোকক সন্মুখত লৈ আলোচনা কৰি নাথাকো আপোনালোকে ৰৌটোকে ধৌটো কৰি দিয়ে গতিকে আপোনালোকক সন্মুখত লৈ এবাৰ কৰি নাথাকো ভিতৰি আলোচনা চলি আছে চলি থাকিব আৰু আমি একদম ফাইনেলটোহে আপোনালোকৰ সন্মুখত দেখুৱাম তেতিয়ালৈকে আপোনালোকে হাল্লা কৰি থাকিব নোৱাৰে